নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে খবৰ সবিশেষ ষ্টুডিঅত মই গীতাশ্ৰী চিৰাঙৰ বিজনীত নিৰ্বাচনী কাৰ্যালয় এটা লণ্ডভণ্ড হৈছে বৰলা গাঁও বিপিএফ সমৰ্থিত অগপ প্ৰাৰ্থী নিৰ্বাচনী যি কাৰ্যালয় সেই কাৰ্যালয় লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তই আৰু 19 নম্বৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ অগপ প্ৰাৰ্থী পাৰ্থজিৎ ৰায়ৰ নিৰ্বাচনী কাৰ্যালয়ৰ পতাকা বেনাৰ পোষ্টাৰ ফালি পেলালে দুৰ্বৃত্তই বিজনীৰ বাটাবাৰীটো বিপিএফৰ নিৰ্বাচনী কাৰ্যালয়ে বেনাৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই 17 নম্বৰ হবাইঝাৰ সমষ্টিত বিপিএফৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰীৰ নিৰ্বাচনী কাৰ্যালয় বিটিসিত নিৰ্বাচনী হিংসাত্মক ঘটনা কিছু সংঘটিত হৈছে চিৰাঙৰ বিজনীত নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড হৈছে বৰলা গাঁৱত বিপিএফ সমৰ্থিত অগপ প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তই আমাৰ পাৰ্টিৰ লগত কোনো সংঘৰ্ষ নাই কিন্তু হঠাতে আজি এই ঘটনাটো হৈ গ'ল এইটোৰ কাৰণে মই বহুত দুখিত আৰু আমি যেটো আমাৰ যেটো এৰিয়াত যেনেকৈ আমি কেম্পেইনিং কৰি আছিলোঁ ভালে কৰি আছোঁ কিন্তু তৰ্ক বিতৰ্ক কোনোদিন হোৱা নাই আৰু কাউণ্টাৰ কোনোদিন হোৱা নাই কিন্তু আমি অফিচটো আমি জেনেৰেলি আমি অফিচ হিচাপত আহিম আৰু যাওঁ দুই একটামান আমি আলোচনা কৰি ক'ত মানে আমি মিটিং কৰিব লাগে এইটোহে আমি প্লেছ কৰিছিলোঁ সামাজিক কামত পকেটৰ ধন খৰচ নকৰে আজমলে বিদেশৰ পৰা অহা টকাহে খৰচ কৰে বদৰুদ্দিন আজমলে বিদেশৰ পৰা অহা টকাৰো সঠিক ব্যৱহাৰ হোৱা নাই এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিদেশৰ পৰা অহা টকাৰ উৎস সন্ত্ৰাসবাদৰ লগত জড়িত এটা প্ৰতিষ্ঠিত সংস্থাই দাবী কৰিছে এই তথ্য ভাৰত চৰকাৰৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰখিনি তথ্য অসমৰ বহুত মানুহৰ ধাৰণা আছে যে বদৰুদ্দিন আজমলে নিজৰ পকেটৰ টকা দি কিছু মানৱীয় কাম কৰে আসলতে তেনেকুৱা নহয় তেওঁ বছৰি প্ৰায় 70ৰ পৰা 75 কোটি টকা এটা সময়ত বিভিন্ন বিদেশৰ সংস্থাৰ পৰা পাইছিলে আৰু সেই টকাৰে তেওঁ ইয়াতে হস্পিটাল বা আন কিছুমান চলাইছিল এতিয়া মই ভাবোঁ যে কিছু নতুন তথ্য আজি সোশ্যাল মিডিয়াত এটা ভাৰতত ইতিমধ্যে এফআৰচিয়ে ভায়োলেশ্যনৰ বিভিন্ন সত্য উদ্ঘাটন কৰা এটা প্ৰতিষ্ঠিত সংস্থাই দাবী কৰিছে যে যি উৎসৰ পৰা টকাবোৰ আহিছিল সেই উৎস সন্ত্ৰাসবাদৰ সৈতে জড়িত দ্বিতীয়তে যিমান টকা আহিছিল সেই টকাৰো ইয়াত উচিত ব্যৱহাৰ হোৱা নাই মই ভাবোঁ যে এই দিশটো ভাৰত চৰকাৰে নিশ্চয় তদন্ত কৰিব কাৰণ এফআৰচিয়ে ভাৰত চৰকাৰৰ অধীনত আৰু যদি তদন্ত হয় আমি ইয়াৰ কথা গম পাম এতিয়া এই কথাখিনি গণমাধ্যমত প্ৰকাশ হৈছে কিন্তু ইয়াৰ সত্যাসত্য অনুসন্ধান কৰাৰ দায়িত্ব নিশ্চয় ভাৰত চৰকাৰে গ্ৰহণ কৰিব তেজপুৰৰ কলিয়া ভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হৈছে 3খনকৈ বাহন সামগ্ৰী কঢ়িওৱা এখনে প্ৰথমে খুন্দা মাৰে আন এখন ট্ৰাকত খুন্দা মাৰে এখন বলেৰো বাহনে আৰু দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বৃহৎ যান-জঁটৰ দুৰ্ঘটনাৰ ফলত অৱশ্যে কোনো লোক হতাহত হোৱা নাই সৌভাগ্যক্ৰমে যান-বাহন আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি চিৰাঙত গণসুৰক্ষা পাৰ্টিৰ সভাত একাংশৰ বাধা প্ৰদান শিলঘাগিৰিত চিৰাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বিদ্যুৎ শৰণীয়াক অপদস্থ কৰিলে একাংশ লোকে সভাস্থলী ত্যাগ কৰাৰ বাবে প্ৰাৰ্থীক ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন হৈছে দলীয় কৰ্মীৰ মোবাইল ফোন কাঢ়ি লোৱাৰো অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ঘটনাৰ আঁৰত বিপিএফ দল জড়িত থকাৰ অভিযোগ আনিছে জিএছপিয়ে আমাৰ ৰাইজে যেহেতু সঁহাৰি জনাইছে আমাক তাত কিছু আলোচনা কৰাৰ কাৰণে এখন টেবুল টক আয়োজন কৰিছিলে সেই টেবুল টকত মই অংশগ্ৰহণ কৰিছিলোঁ যেহেতু আমাৰ ৰাইজে বিচাৰিছে মই যাবই লাগিব সেই তাত টেবুল টকত আমি আলোচনা কৰি থকাৰ সময়তে কিছু দুষ্কৃতিকাৰীয়ে প্ৰায় 50জনীয়া দল এটাই আমাক তাত বাধা দিবলৈ গৈছে দাবী ধমকি দিছে আমাৰ ল'ৰাবিলাকক আমি শংকিত হৈ আৰক্ষী প্ৰশাসনক জনাইছোঁ আৰক্ষী প্ৰশাসন যোৱাৰ পিছত কিছু পৰিস্থিতিতে হাম কাটিছে তাৰপিছত আমি তাৰ পৰা ওলাই আহিব লগা ব্যৱস্থা এটা হৈছে এতিয়াতো বিশেষকৈ বিপিএফ দলৰ মানুহ থকা বুলি আমাৰ ৰাইজে জনাইছে আমি সেইখিনি মানুহ চিনাক্ত কৰিম
তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে জলবিদ্যুৎ প্ৰকল্পৰ বাবে বাঁহ দিব ওলোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। এই বিষয় সন্দৰ্ভত খাণ্ডুৱে কয় যে এয়া আন্তঃৰাষ্ট্ৰীয় জল আঁচনিৰ অধীনৰ বিষয়, সেয়েহে বিষয়টোৰ সন্দৰ্ভত মন্তব্য দিয়া সম্ভৱ নহয়, কিন্তু এই বিষয়ে তেওঁ কেন্দ্ৰীয় বিদেশ মন্ত্ৰীৰ সৈতে আলোচনা কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰিছে। চীনে নিজৰ ঠাইত যি কৰে তাত আমাৰ আপত্তি নাই বুলি কৈ পেমা খাণ্ডুৱে লগতে কয় যে যদিও চীনৰ কৰ্মৰ কুফল যাতে ভাৰতবাসীয়ে ভোগ কৰিব নালাগে সেয়া নিশ্চিত কৰাৰ বাবে কেন্দ্ৰক চীনা চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনাব তেওঁলোকে তাত জলবিদ্যুৎ প্ৰকল্প বনালেও যাতে অইন ৰাষ্ট্ৰলৈ বিপদ নামি নাহে তাৰ বাবে চীনা কৰ্তৃপক্ষক বা চীন দেশক দায়বদ্ধ হ'ব লাগে বুলি দৃঢ়তাৰে মত প্ৰকাশ কৰিছে পেমা খাণ্ডুৱে। देखिए ये वैसे भी जो इंटरनेशनल वाटर जो पॉलिसी होता है उसका आधार पर खास करके हमें क्योंकि हमारा जो ये जो पोस्ट है उसमें इंटरनेशनल मैटर्स में हमको ज़्यादा कमेंट्स करने का तो नहीं है, मगर अपना एक्सटर्नल अफेयर्स मिनिस्ट्री इसको डील करेंगे। मगर हम ये सुनिश्चित करेंगे कि चाइना अपने जगह में चाहे जो भी करे हम लोगों का तो खास वहाँ पे सुनेंगे नहीं, मगर उनकी वजह से फिर अपना यहाँ प्रॉब्लम नहीं आना चाहिए। जो वहाँ पे वो लोग चाहे हाइड्रो पावर बनाता है तो सेफ्टी मेजर से बने कि ताकि वहाँ पे अगर कोई फ्लड हो ये हो तो वहाँ जाके फिर अपना यहाँ सियांग बेल्ट के लोग या असम के लोग हम लोगों को प्रॉब्लम नहीं आना चाहिए। तो इस प्रकार का माहौल जो है भारत सरकार को पहले से ही पता है, एंड आई होप कि ऑफिशियल जो चैनल है ब्यूरोक्रेसी अपना जो उन लोगों का अपना एक्सटर्नल अफेयर्स मिनिस्ट्री इसको जरूर टेकअप करेंगे। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতি। গুৱাহাটী প্ৰেছ ক্লাবত বৃহস্পতিবাৰে দিবাকৰ নাথৰ 5খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। বৃহস্পতিবাৰে অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচক হিচাপে অংশগ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য তথা দৈনিক অসম কাকতৰ সম্পাদক ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে। ডক্টৰ চৌধুৰীয়ে উন্মোচন কৰা মা নামৰ কাব্য সংকলনটিৰ এটা কবিতা আবৃত্তি কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে। উন্মোচনী হোৱা আন কেইখন কিতাপ ভিতৰত কোবাল নদীৰ কোৰাল সুতকে ধৰি আৰু এখন ভাষা সংস্কৃতি বিষয়ক গৱেষণামূলক বা গৱেষণাধৰ্মী পুথিও আছে। উন্মোচনী সভাত সভাপতিত্ব কৰে অৰুণ কুমাৰ বৰাই। আনন্দিত হৈছিল তুমি যিদিনা ভূমিষ্ঠ হৈ চিতপি লৈছিলো মই তোমাৰ পৰা। কুলাচান বগীবিল সংযোগী পথ অৱৰোধ কৰিছে মিচিং জাতীয় সংগঠন TMPK। যান বাহন নিয়ন্ত্ৰণত আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে। কোলাজান বগীবিল সংযোগী পথত সংঘন দুৰ্ঘটনা সংঘটিত হয় আৰু ইয়াকে লৈ প্ৰতিবাদমুখৰ হৈ পৰিছে TMPK। প্ৰতিবাদকাৰীসকলে চিচিবৰ গাঁও চক্ৰ বিষয়ৰ জৰিয়তে ধেমাজি জিলাৰ উপায়ুক্তলৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিদিনে নিশা ইয়াত অনুজ্ঞাবিহীন গাড়ী চলাই 7টা বজাৰ পৰা এনেকৈ স্পীডত যায়। ইয়াত লোকেল মানুহ আনলোকেল বুলিবলৈ মানুহ মাৰি স্পট ডেট কৰি যায় না। ইয়াত থকা প্ৰশাসনিক বিষয় আৰু আউটপোষ্টত থকা IC সকলে ডিউটি কৰে হয়, কিন্তু কোনে মাৰি গৈছে কোনে কিবা কোনো মানে ইয়াত পাত্তা নাইকিয়া হৈ যায়। যোনে যোৱাকালি মানুহটোক মাৰি গৈছিলে এই মানুহক আপোনালোকে এৰেষ্ট কৰিব লাগিব। 2 দিনৰ ভিতৰত আমি এৰেষ্ট কৰি আমাক দেখাব লাগিব, নহ'লে আৰু আমি পুনৰ আন্দোলন কৰিম। ছুপাৰষ্টাৰ ৰজনীকান্তৰ নতুন পৰিচয়। জানুৱাৰী মাহত ৰজনীকান্তে খুলিব নতুন ৰাজনৈতিক দল আৰু সেই দলৰ হৈ নিজে নিৰ্বাচনো খেলিবলৈ সাজু হৈছে ছুপাৰষ্টাৰ ৰজনীকান্ত। চমক দেখুৱাব ৰজনীকান্তে। এইবাৰ লাইট কেমেৰা একশ্যন নহয়, এইবাৰ বাস্তৱত ল'ব নায়কৰ ৰূপ। ৰাজনৈতিক ক্ষেত্ৰত খোজ দিব ছুপাৰষ্টাৰে। ইপ্পো ইল্লেমা এপ্পাভো মে ইল্লেই, অৰ্থাৎ এতিয়া নহ'লে কেতিয়াও নহয়। তামিলনাডুত ৰাজনৈতিক দল খোলা সন্দৰ্ভত ৰজনীকান্তৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা প্ৰথম প্ৰতিক্ৰিয়া এয়া। কেৱল তামিলনাডুৰেই নহয়, সমগ্ৰ দক্ষিণ ভাৰতৰেই চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ হিচাপে খ্যাত ৰজনীকান্তৰ ৰাজনৈতিক ক্ষেত্ৰলৈ আগমনক লৈ বহুবাৰ সংবাদ মাধ্যমত আলোচনা হৈছিল। ইয়াৰ পূৰ্বে প্ৰয়াত M কৰুণানিধি নেতৃত্বাধীন DMK দলৰ প্ৰতি ছুপাৰষ্টাৰজনে কিছু অনুকম্পাও প্ৰকাশ কৰিছিল। সেই সময়ত বহুতেই ভাবিছিল ৰাজনীতিলৈ যাব ৰজনীকান্ত, আনকি কৰুণানিধিৰ উত্তৰসূৰী হিচাপেও ঘোষিত হৈছিল। কিন্তু প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰত আছিল ৰজনীকান্ত। অৱশেষত তামিল জনতাৰ কল্যাণৰ বাবেই ৰাজনীতিলৈ আহিব বুলি জনাই দিলে তালাইবাই।
এই প্ৰসংগতে উল্লেখ কৰিব পাৰি জনপ্ৰিয়তাৰ ক্ষেত্ৰত আজিৰ তাৰিখত সমগ্ৰ দক্ষিণ ভাৰততে ৰজনীকান্তৰ অনুৰাগীৰ সংখ্যা অগণন। আজিও তালাইবাগ চাবলৈ ভিৰ কৰে সহস্ৰ অনুৰাগীয়ে। তামিলনাডুৰ ৰাজনৈতিক ইতিহাস চাবলৈ গ'লে দেখা যায় আন্নাদুৰাইৰ পৰা MGRলৈ, কৰুণানিধিৰ পৰা জয়াললিতালৈ ৰাজ্যখনৰ মুখ্য ৰাজনৈতিক ব্যক্তিসকলৰ ৯৯% চলচ্চিত্ৰ জগতৰ পৰা যোৱা। দক্ষিণ ভাৰতত চলচ্চিত্ৰ তাৰকাসকলৰ প্ৰভাৱলৈ লক্ষ্য কৰি ৰজনীকান্তৰ ৰাজনীতিত প্ৰৱেশৰ ঘটনাই তামিলনাডুৰ ৰাজনৈতিক ক্ষেত্ৰখনত খলকনিৰ সৃষ্টি কৰিছে। এই মাহৰ ভিতৰতেই নতুন ৰাজনৈতিক দল সম্পৰ্কে সবিশেষ জনাব বুলি সংবাদ মাধ্যমক জনাইছে ৰজনীকান্তে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিৰাঙত গণসুৰক্ষা পাৰ্টিৰ বাইক ৰেলী। কাজলগাঁৱৰ প্ৰাৰ্থী অৰ্পণা দাসৰ সমৰ্থনত এই বাইক ৰেলী উলিওৱা হয়। হাছৰাবাৰীৰ পৰা বাইক ৰেলীৰ শুভাৰম্ভণি কৰা হয় আৰু বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে এই ৰেলীয়ে। বাইক ৰেলীত অংশগ্ৰহণ কৰি নিজৰ জয় নিশ্চিত বুলি দাবী কৰে দলটোৰ প্ৰাৰ্থী অৰ্পণা দাসে। আমি মানে খুবেই আশাবাদী, প্ৰচাৰ কাৰ্য খুব মানে ভালেই চলি আছে আৰু বৰ্তমান সকলোখিনি ৰাইজ সজাগ সচেতন হৈছে আৰু যিখিনিও মানে আমাৰ পৰা কিবা পোৱা নাই সেইখিনি আমি সজাগ সচেতন কৰাৰ বাবে আজি ওলাই আহিছোঁ আৰু যথেষ্ট সঁহাৰিও পাইছোঁ। আমাৰ মনোনীত প্ৰাৰ্থী অৰ্পণা দাস বাইদেউৰ হৈ আজি বাইক ৰেলী ওলোৱা হৈছে। জাতি মাটি আৰু ভেটিৰ স্বাৰ্থত আৰু ভাষাৰ স্বাৰ্থত আজি মানুহখিনি গম পাইছে, অনাবৰৰ ৰাইজ গম পাইছে। এইবাৰ আমাৰ প্ৰচলিত ছবিত ভোটটো দি বাইদেউক জয়যুক্ত কৰিব। প্ৰতিবাদী মঞ্চত একত্ৰিত হ'ল ৰাজ্যৰ সকলো বিৰোধী ৰাজনৈতিক দল। APDCLৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল বিৰোধী। ইফালে অংগনবাড়ী কৰ্মী সহায়িকায়ো প্ৰতিবাদেৰে কঁপাই তুলিলে মহানগৰীৰ চচল অঞ্চল। APDCLৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাজ্যৰ BJP বিৰোধী সকলো ৰাজনৈতিক দল। এই প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ, শুভৰাত্ৰি। প্ৰতিবাদী মঞ্চত একত্ৰিত বিৰোধী শক্তি। মোদী চৰকাৰৰ নীতিৰ বিৰুদ্ধে হুংকাৰ। প্ৰতিবাদত কপিল বিজুলী ভৱন। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাজ্যৰ BJP বিৰোধী সকলো ৰাজনৈতিক দল। বৃহস্পতিবাৰে বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰতিবাদেৰে উত্তাল কৰি তোলে বিজুলী ভৱন চৌহদ। প্ৰতিবাদত অংশ লৈ সাংসদ অজিত কুমাৰ ভূঞাৰ সকিয়নি, সংখ্যাৰ জোৰত গণবিৰোধী নীতি মোদী চৰকাৰৰ। বিক্ষোভৰ ওচৰত নতশিৰ হ'ব লাগিব মোদী চৰকাৰ। নিজৰ শাসনকালত অসমৰ কাগজ কল কাৰ্যক্ষম কৰিব নোৱাৰা BJP চৰকাৰে কি সাহসত ব্যক্তিগতকৰণ কৰিবলৈ ওলাইছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক। ভাৰতবৰ্ষৰ বিদ্যুৎ খণ্ডক তেওঁলোকে পুঁজিপতিৰ হাতত গতাই দিব খুজিছে আৰু কৰ্পৰেটৰ হাতত গতাই দিব খুজিছে। অসমৰ ৰাইজে দেখিছে, মই ভাৰতবৰ্ষৰ কথা নকওঁৱেই, যে আমাৰ দুটা কাগজ কল পুনৰ্জীৱিত কৰিব নোৱাৰা চৰকাৰে বা কোনো ধৰণৰ পদক্ষেপ নোলোৱা চৰকাৰে ৰাজহুৱা সম্পত্তি এটা এটাকৈ পানীৰ দামত বিক্ৰী কৰিছে আৰু পুঁজিপতিৰ হাতত গতাই দিছে। গতিকে আজি আমাৰ লাভজনক অৱস্থাত থকা যিটো বিমান কোঠ লোকপ্ৰিয় গোপীনাথ বৰদলৈ, সেইটোকো আনকি আদানীৰ হাতত অৰ্পণ কৰা হৈছে। গতিকে আজি সময়ত ৰাইজে প্ৰয়োজনীয় প্ৰতিবাদ নকৰাৰ কাৰণেই তেওঁলোকে এনেধৰণে এটা এটাকৈ গণবিৰোধী পদক্ষেপ গ্ৰহণ কৰিবলৈ সাহস গোটাব পাৰিছে। প্ৰতিবাদত কংগ্ৰেছ অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আঞ্চলিক গণমৰ্চাকে ধৰি অংশগ্ৰহণ কৰে ৰাজ্যৰ সকলো BJP বিৰোধী ৰাজনৈতিক দলে। ইফালে অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদত কপিল মহানগৰীৰ চচল। চাকৰি নিয়মীয়াকৰণ, পদোন্নতি, পেঞ্চনৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। চৰকাৰে চৰকাৰীকৰণ স্থায়ীকৰণ এতিয়ালৈকে কৰা নাই, কিন্তু তেওঁলোকে আমাক BLO NRC বহুত কম টকাত আমাক খটুৱাই থাকে। চৰকাৰী কাম তেওঁলোকে আমাক খটুৱাইছে, কিন্তু তেওঁলোকে আমাক চৰকাৰীকৰণ নকৰে।
আমাক সেৱা হিচাপে ৰাখিছে। আমি 6টা নিজৰ আমাৰ আঁচনিৰ 6টা সেৱা আমি কৰি আছোঁ। তাৰ উপৰিও আমি চৰকাৰী BLO NRC, এতিয়া আপোনাৰ ইলেকশ্যন আহি আছে, আমাৰ একদম এসপ্তাহতে আমাৰ বহুত কাম তেওঁলোকে দি দিয়ে, কিন্তু সেইটো হিচাপত আমি মাননি নাপাওঁ। সেয়েহে আমাৰ অসম চৰকাৰলৈ আমাক অসম চৰকাৰে এটা মাননি দিয়ে, সেই ন্যূনতম মাননিয়ে আমি কেতিয়াও এখন ঘৰ চলাব নোৱাৰোঁ, কৰ্মী সহায়িকা মিনি অংগনবাদী। সেয়েহে আমাৰ সেৱাক তেওঁলোকে চৰকাৰী কাৰ্যকৰী কৰক আৰু আমাৰ মাননি সলনি মজুৰিটো আমি বিচাৰিছোঁ। প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে সমাজ কল্যাণ মন্ত্ৰী, সমাজ কল্যাণ বিভাগৰ সচিব, আয়ুক্ত আৰু সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। গুৱাহাটীৰ পৰা প্ৰভাত সিঙৰ সহযোগত বলেন ভট্টাচাৰ্য আৰু নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।